উজনিৰ জলপ্ৰলয়ত আক্ৰান্ত লক্ষাধিক জীৱ-জন্তু। পানীত উপঙিছে শতাধিক জীৱ-জন্তুৰ মৃতদেহ। ৫ শতাধিক ফাৰ্ম বিধ্বস্ত, লক্ষাধিক কুকুৰাৰ মৃত্যু। বহু সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু বলিয়া বানত। উজনিৰ অভূতপূৰ্ব অতি ভয়াৱহ বানত ধন-জনৰ হানিৰ লগতে মৃত্যু হৈছে লক্ষাধিক ঘৰচীয়া আৰু বনৰীয়া জীৱ-জন্তু। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত পূৰ্বে নোহোৱা এনে বানত অৰ্ধ শতাধিক লোকৰ মৃত্যুৰ সমান্তৰালকৈ কেইবা শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি চলিত বানত আক্ৰান্ত হয় ১,৮৫,০২৯টা জীৱ-জন্তু। ইয়াৰে ৬১,৭৪৭টা গৰু ম'হ আৰু ৯২,৫৭৮টা কুকুৰ ছাগলী। ইপিনে এই বানত বিধ্বস্ত হয় হাজাৰোধিক গাহৰি আৰু কুকুৰাৰ ফাৰ্ম। হয়, বানত বাৰুকৈ বিধ্বস্ত হয় শতাধিক নিবনুৱাই সংস্থাপনৰ বাট মোকলোৱা বহু সংখ্যক গাহৰি আৰু কুকুৰাৰ ফাৰ্ম। যোৰহাট জিলাৰ টিয়কত এখন বৃহৎ কুকুৰাৰ ফাৰ্ম বাঢ়নী পানীত বিধ্বস্ত হোৱাৰ দৰে শিৱসাগৰ জিলাৰ চিৰাঙৰ অন্যতম বৃহৎ ছাগলী ফাৰ্মখন নিঃশেষ হয়। আনকি ছাগলীবোৰ নিৰাপদ স্থানলৈ নিবলৈকো সময় আৰু সুবিধা নোপোৱাৰ দুখত দগ্ধ এইগৰাকী স্বত্বাধিকাৰী বৰ্ণালী বৰুৱা। কিন্তু সেই ছাগলীখিনি এতিয়া বানত গঁৰালত আবদ্ধ হৈ আছে। আমি সিহঁতক একো দিব পৰা নাই, সিহঁতক উদ্ধাৰো কৰিব পৰা নাই। আমি গঁৰালৰ পৰা উলিয়াই আনিব পাৰোঁ, কিন্তু এটা 50 কেজি ওজনৰ বা 50 কেজি ওপৰৰ ওজনৰ 100 কেজি সমসাময়িক ওজনৰ ছাগলী এটা কাণত এবুকু পানীত লৈ অনাটো বৰ সহজ সাধ্য নহয়। যিহেতু তাহাঁতি চেঞ্চিটিভ এটা জীৱ, তাহাঁতি কি হয় হঠাতে তাহাঁতৰ চক আহি যায়। কিন্তু মই ভাবিছোঁ মানুহে চবে মুখে মুখে কৈছে যে ছাগলীখিনি লৈ আহক, নেশ্যনেল হাইৱেত বান্ধি দিয়ক কিবা। মই কৈছোঁ যে যিখিনি ছাগলীয়ে ফেনৰ তলত থাকে, এই যিটো পৰিৱেশ, এই পৰিৱেশটো তাহাঁতি আমি মানুহৰ মাজত মৃত্যুক তাহাঁতক আগবঢ়াই দিয়াটোৱে হ'ব বুলি মোৰ অনুভৱ হৈছে। তাৰমানে এজাক মুষলধাৰ বৰষুণৰ পিছতে হঠাতে অহা প্ৰবল বানে কেৱল ঘৰচীয়া জীৱ-জন্তুকে উটুৱাই নিয়া নাই, শিয়ালকে ধৰি অন্য বহু বনৰীয়া জীৱ-জন্তুৰো মৃত্যু হৈছে এই বলিয়া বানত। এনেদৰে বলিয়া বানে লৈ গ'ল লেখ জোখ নোহোৱা অলেখ জীৱৰ প্ৰাণ। আমগুৰিৰ পৰা নৱ চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। উজনিৰ জলপ্ৰলয়ত আক্ৰান্ত লক্ষাধিক জীৱ-জন্তু। পানীত উপঙিছে শতাধিক জীৱ-জন্তুৰ মৃতদেহ। ৫ শতাধিক ফাৰ্ম বিধ্বস্ত, লক্ষাধিক কুকুৰাৰ মৃত্যু। বহু সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু বলিয়া বানত। উজনিৰ অভূতপূৰ্ব অতি ভয়াৱহ বানত ধন-জনৰ হানিৰ লগতে মৃত্যু হৈছে লক্ষাধিক ঘৰচীয়া আৰু বনৰীয়া জীৱ-জন্তু। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত পূৰ্বে নোহোৱা এনে বানত অৰ্ধ শতাধিক লোকৰ মৃত্যুৰ সমান্তৰালকৈ কেইবা শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি চলিত বানত আক্ৰান্ত হয় ১,৮৫,০২৯টা জীৱ-জন্তু। ইয়াৰে ৬১,৭৪৭টা গৰু ম'হ আৰু ৯২,৫৭৮টা কুকুৰ ছাগলী। ইপিনে এই বানত বিধ্বস্ত হয় হাজাৰোধিক গাহৰি আৰু কুকুৰাৰ ফাৰ্ম। হয়, বানত বাৰুকৈ বিধ্বস্ত হয় শতাধিক নিবনুৱাই সংস্থাপনৰ বাট মোকলোৱা বহু সংখ্যক গাহৰি আৰু কুকুৰাৰ ফাৰ্ম। যোৰহাট জিলাৰ টিয়কত এখন বৃহৎ কুকুৰাৰ ফাৰ্ম বাঢ়নী পানীত বিধ্বস্ত হোৱাৰ দৰে শিৱসাগৰ জিলাৰ চিৰাঙৰ অন্যতম বৃহৎ ছাগলী ফাৰ্মখন নিঃশেষ হয়। আনকি ছাগলীবোৰ নিৰাপদ স্থানলৈ নিবলৈকো সময় আৰু সুবিধা নোপোৱাৰ দুখত দগ্ধ এইগৰাকী স্বত্বাধিকাৰী বৰ্ণালী বৰুৱা। কিন্তু সেই ছাগলীখিনি এতিয়া বানত গঁৰালত আবদ্ধ হৈ আছে। আমি সিহঁতক একো দিব পৰা নাই, সিহঁতক উদ্ধাৰো কৰিব পৰা নাই। আমি গঁৰালৰ পৰা উলিয়াই আনিব পাৰোঁ, কিন্তু এটা 50 কেজি ওজনৰ বা 50 কেজি ওপৰৰ ওজনৰ 100 কেজি সমসাময়িক ওজনৰ ছাগলী এটা কাণত এবুকু পানীত লৈ অনাটো বৰ সহজ সাধ্য নহয়। যিহেতু তাহাঁতি চেঞ্চিটিভ এটা জীৱ, তাহাঁতি কি হয় হঠাতে তাহাঁতৰ চক আহি যায়। কিন্তু মই ভাবিছোঁ মানুহে চবে মুখে মুখে কৈছে যে ছাগলীখিনি লৈ আহক, নেশ্যনেল হাইৱেত বান্ধি দিয়ক কিবা। মই কৈছোঁ যে যিখিনি ছাগলীয়ে ফেনৰ তলত থাকে, এই যিটো পৰিৱেশ, এই পৰিৱেশটো তাহাঁতি আমি মানুহৰ মাজত মৃত্যুক তাহাঁতক আগবঢ়াই দিয়াটোৱে হ'ব বুলি মোৰ অনুভৱ হৈছে। তাৰমানে এজাক মুষলধাৰ বৰষুণৰ পিছতে হঠাতে অহা প্ৰবল বানে কেৱল ঘৰচীয়া জীৱ-জন্তুকে উটুৱাই নিয়া নাই,
শিয়ালকে ধৰি অন্য বহু বনৰীয়া জীৱ জন্তুৰো মৃত্যু হৈছে এই বলীয়া বানত। এনেদৰে বলীয়া মানে লৈ গ'ল লেখ জোখ নোহোৱা অলেখ জীৱৰ প্ৰাণ। আমগুৰিৰ পৰা নৱ চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।